আপোনালোকে ধনী দেশবিলাকৰ বিষয়ে বহুত শুনিছে চাগে মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ কি তো বহুতে জানিব পাৰে ঠিক আছে কিন্তু আজি এই ভিডিঅ'টোত ধনী দেশবোৰৰ বিষয়ে মানে আলোচনা নকৰোঁ আমি আলোচনা কৰিম এই ভিডিঅ'টোত মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ হয় ঠিকে শুনিছে মানে আটাইতকৈ দুখীয়া দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া 10খন দেশৰ বিষয়ে আলোচনা কৰিম গাইজ ঠিক আছে চ' জানিবলৈ ভিডিঅ'টো চাই থাকিব চ' ভিডিঅ'টো অকণমান ইণ্টাৰেষ্টিং হয় মানে যিহেতু মানে বহুতে গম পায় মানে আটাইতকৈ ধনী দেশ কি ধনী দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ বহুতে গম পায় কিন্তু দুখীয়া দেশবিলাকৰ বিষয়ে বহুতে নাজানে চ' সেইকাৰণে এই ভিডিঅ'টো মই বনালোঁ মানে ঠিক আছে চ' গাইজ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব চ' গাইজ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এখন চাই লওঁ ডিটেইলছৰ আলোচনা কৰিম মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া 10খন দেশ কিনো সেই 10খন দেশ চ' ইয়াতে লিখা আছে টপ 10 পৰেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া 10খন দেশ বলক গাইজ কিনো চাই লওঁ চ' নাম্বাৰ 1 আহিলে আপোনাৰ এইখন চাউথ চুডান এইখন বোলে পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশ চ' নাম্বাৰ 10ৰ ভিতৰত আমি নাম্বাৰ ৱাইজ যিহেতু আলোচনা কৰিম চ' নাম্বাৰ 1 আহিলে চাউথ চুডান চ' ইয়াতে লিখা আছে অকণমান ডিটেইলছত মানে য়ংগেষ্ট নেশ্যন ফেচ এক্সট্ৰিম প্ৰভাৰ্টি ডু টু অইল ডিপেণ্ডেঞ্চি কনফ্লিক্ট গভৰ্ণমেণ্ট ইছ্যু এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ এণ্ড বহুত কিবা কিবি গাইজ ঠিক আছে চ' যিয়ে নহওক ভিডিঅ'টো প'ষ্ট কৰি আপুনি ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব কোনো কথা নাই চ' নামবিলাক মই মেনশ্যন কৰিছোঁ মানে জনাই দিছোঁ চ' পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশখন হ'ল আপোনাৰ চাউথ চুডান ঠিক আছে চাউথ চুডান কেতিয়াবা কুইজত আহিব পাৰে বৰ্তমানলৈকে কিন্তু প্ৰেজেণ্টত ভিডিঅ'টো বনোৱালৈকে চ' পৃথিৱীৰ আটাইতকৈ মানে দুখীয়া দেশ হ'ল আপোনাৰ চাউথ চুডান নেক্সট আহিলে আপোনাৰ মানে দ্বিতীয়খন নেক্সট আহিলে আপোনাৰ বুৰুণ্ডি আৰু দেখিছে এইখনে হ'ল বুৰুণ্ডি কাণ্ট্ৰি মানে দেশ এইখন হ'ল পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 2 ঠিক আছে নাম্বাৰ 2 দ্বিতীয়খন মানে চ' হেভিলি ৰিলিয়েণ্ট অন এগ্ৰিকালচাৰ ষ্ট্ৰাগল উইথ প্ৰভাৰ্টি ঠিক আছে চ' যিয়ে নহওক পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 2 হ'ল আপোনাৰ বুৰুণ্ডি ব্লক মানে নাম্বাৰ 3 চ' গাইজ নাম্বাৰ 3 আহিলে আপোনাৰ এইখন চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক ঠিক আছে আৰু ৰিমেইনছ ইম্পভাৰ্চি ডিছপাইট মিনাৰেল ৱেল ডু টু কনফ্লিক্ট প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড গভৰ্ণমেণ্ট চেলেঞ্জেছ এণ্ড কিবা কিবি যিয়ে নহওক এইখন নাম্বাৰ 3 তৃতীয়ত হ'ল আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত আহিলে আপোনাৰ চেণ্ট্ৰেল আফ্ৰিকা ৰিপাব্লিক বলক গাইজ নেক্সটখন চাই লওঁ মানে নাম্বাৰ 4 এইখন আছিলে নাম্বাৰ 3 এণ্ড বলক নাম্বাৰ 4 চ' নাম্বাৰ 4ত আহিলে আপোনাৰ এইখন ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো ঠিক আছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো এণ্ড চাফাৰ্ছ ফ্ৰম প্ৰভাৰ্টি এমিড ফাষ্ট ঠিক আছে বাই কনফ্লিক্ট ঠিক আছে এইবিলাক পঢ়ি ল'ব চ' যিয়ে নহওক এইখন গাইজ মানে নাম্বাৰ 4ত আহিলে আপোনাৰ কংগো মানে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো চ' নাম্বাৰ 5 মানে নেক্সট গাইজ বলক নেক্সট চ' নেক্সট আহিলে আপোনাৰ এই যে নাইজেৰিয়া বুলি কয় নাইজেৰিয়া নহয় বাৰু নাইজাৰ বুলি লিখা আছে যে নহওক এণ্ড ইয়াতে লিখা আছে কেৰেক্টাৰ ৱাইজ বাই দ্য ডিজাৰ্ট লেণ্ডস্কেপ ফেচ অফ প্ৰভাৰ্টি ডু টু এগ্ৰিকালচাৰ ৰিলায়েন্স ছিকিউৰিটি ঠিক আছে পপুলেশ্যন গ্ৰথ কিবা কিবি বহুত ঠিক আছে পঢ়ি ল'ব এইবিলাক চ' যিয়ে নহওক এইখন নাম্বাৰ 5ত নেকি আহিলে নাম্বাৰ 5ত আহিলে আপোনাৰ এইখন নাইজাৰ চ' গাইজ বলক নেক্সটখন আহিলে আপোনাৰ মোজাম্বিক এইবিলাক মানে হ'ল পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ মানে মোজাম্বিক এইখন হ'ল দেশখনৰ নাম হ'ল মোজাম্বিক চ' যিয়ে নহওক ডিছপাইট কোষ্টেল লোকেশ্যন বেটেলছ প্ৰভাৰ্টি ডু টু ডিজাষ্টাৰ হাই ডেভেলপমেণ্ট বাৰ্ডেন ঠিক আছে চ' যিয়ে নহওক এইখন দেশখনৰ নাম হ'ল আপোনাৰ মোজাম্বিক আৰু এইখন হ'ল আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 6ত ঠিক আছে মোজাম্বিক দেশখনৰ নাম মোজাম্বিক তো বলক নেক্সট
নাম্বাৰ 7ত মানে সো নাম্বাৰ 7ত আহিলে আপোনাৰ মালবী দ্বীপ নহয় বাৰু মালবী agrarian economy graves which are property তা কিবা লিখা আছে high population density and limited diversification আছে and volume to climate change কিহৰ কাৰণে দুখিয়া এইবিলাক মানে ৰিজন বিলাক মানে কাৰণ বিলাক দিয়া আছে ইয়াতে ঠিক আছে পঢ়ি ল'ব সো আদাৰৱাইজ ভিডিওটো বহুত দীঘলীয়া হৈ যায় সো মই পটাপট যিমান পাৰো মই মানে ভিডিওটো মানে পটাপট নামখিনি পঢ়ি দিবলৈ চেষ্টা কৰিছো যিমান পাৰো ঠিক আছে সো যে নহওক এখন গাইছ এখন নাম আছে দেশনৰ নাম আছে মানে মালবী সো যে নহওক গাইছ এইখিনি পঢ়ি ল'ব আৰু বাদ দিয়া বলক গাইছ নেক্সট সো নেক্সট মানে আহিলে এখন লাইবেৰিয়া এইখন আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত মানে 10খন দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 8ত নেকি আহিলে এখন নাম্বাৰ 7 নে 8ত যে নহওক গাইজ উল্টা পুল্টা হৈ গ'ল কোনো কথা নাই এখন হ'ল দেশখনৰ নাম হ'ল আপোনাৰ লাইবেৰিয়া আৰু ইয়াতে লিখা আছে লাইবেৰিয়াছ ইকনমি বেছড অন দ্য এগ্ৰিকালচাৰ এণ্ড মাইনিং মানে লাইবেৰিয়াৰ ইকনমি মানে মেইনলি আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ খেতি আৰু তাৰপিছত মাইনিঙৰ ওপৰত নিৰ্ভৰ কৰে এগ্ৰিকালচাৰ এণ্ড ষ্ট্ৰাগলছ ডু টু ইনষ্টেণ্টিবিলিটি প'ৰ হেল্থ ক্ৰাইচিছ যিয়ে নহওক গাইছ ইখন আহিলে আপোনাৰ নামটো হ'ল মানে দেশখনৰ নাম হ'ল আপোনাৰ লাইবেৰিয়া ঠিক আছে সো নাম্বাৰ 7 নে 8ত আছিল এইটো পাহৰি গ'লো মই মানে উল্টা পুল্টা হৈ গ'ল যিহেতু নাম্বাৰ ৱাইজ লিখা নাই সো বলক গাইছ যে নহওক নেক্সটখন বলক নেক্সট সো নেক্সটখন আহিলে আপোনাৰ এইখন সাত CHAD আৰু ইয়াতে লিখা আছে such property is compounded by a landlocked position agriculture dependence and internal conflicts বুজি নাপালো যে নহওক আপুনি যদি বুজি পায় পঢ়ি ল'ব ঠিক আছে যে নহওক এইখন দেশৰ নাম হ'ল আপোনাৰ CHAD ঠিক আছে সো গাইজ বলক নেক্সট মানে অন্তিম মানে এইখন নাম্বাৰ 10ত এইখন আছিলে নাম্বাৰ 9 মানে 7খন এইখন আছিলে নাম্বাৰ 9 7 আৰু এইখন হ'ল আপোনাৰ নাম্বাৰ 10 মানে নাম্বাৰ 10ৰ মাডাগাস্কাৰ ঠিক আছে নামটো শুনিছে চাগে মাডাগাস্কাৰ এইখন হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 10 ঠিক আছে নাম্বাৰ 10ত মাডাগাস্কাৰ আৰু ইয়াতে ডিটেইলছখিনি কি লিখা আছে অকণমান পঢ়ি দিছোঁ মই বুজি নাপালেও সো যে নহওক এইখিনি লিখা আছে আপোনাৰ ইকনমি হেভিলি ৰিলায়েণ্ট অন এগ্ৰিকালচাৰ ফেচ পভাৰ্টি বাই ভলিউম টু ৱেলফেয়াৰ ৰিলেটেড ষ্টকছ মানে এইখন দেশো মানে মেইনলি আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ খেতিৰ ওপৰত মানে এইবিলাক আৰু মানে সেইকাৰণে দুখীয়া দেশ আৰু মেইনলি যিহেতু মানে কি বুলি কয় এইবিলাক ইণ্ডাষ্ট্ৰি বেছি নাই সেইকাৰণে দুখীয়া আৰু এইবিলাক দেশ তো যিয়ে নহওক গাইজ এইখিনি আছিল আপোনাৰ এই 10খন আছিল মানে পৃথিৱীৰ বৰ্তমানলৈ আটাইতকৈ দুখীয়া দেশ ঠিক আছে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ এইখনৰ নাম আছিল আপোনাৰ মাডাগাস্কাৰ তো যিয়ে নহওক মই পটাপট আৰু আপোনাৰ নামখিনি ৰিপিট কৰিছোঁ মানে 10খন দেশ কিনো আছিল মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ 10খনৰ নাম সো মই পটাপট ৰিপিট কৰিছোঁ মই নামখিনি সো ইয়াতে লিখা আছিল টপ 10 পৰেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ 10খন আটাইতকৈ দুখীয়া দেশ সো নাম্বাৰ 1ত আহিলে আপোনাৰ সাউথ চুডান নাম্বাৰ 2ত আছিলে আপোনাৰ বুৰুণ্ডি নাম্বাৰ 3ত আছিলে আপোনাৰ চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক তাৰপিছত নাম্বাৰ 4ত আছিলে আপোনাৰ ডেমক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো এণ্ড নাম্বাৰ 5ত আহিলে আপোনাৰ এইখন নাইজাৰ তাৰপিছত নাম্বাৰ 6ত আছিলে আপোনাৰ মোজাম্বিক নাম্বাৰ 7ত আছিলে আপোনাৰ এইখন মালবী এণ্ড নাম্বাৰ 8ত আছিলে আপোনাৰ এইখন লাইবেৰিয়া এণ্ড নাম্বাৰ 9ত আছিলে আপোনাৰ এইখন সাত এণ্ড দ্য লাষ্ট মানে নাম্বাৰ 10ত আছিলে এইখন কি কয় মাডাগাস্কাৰ ঠিক আছে সো গাইজ যে নহওক এইখিনি আছিল 10খন মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশৰ নাম মানে 10খন পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ সো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তো এটা লাইক কৰি দিব মানে যদি ভাল পাইছে লাইক কৰি দিব এণ্ড অভিয়াছলি আপোনাৰ মতামত আপুনি কমেণ্টত জনাব পাৰে কোনো কথা নাই টেনশ্যন নাই ভাই সো যিয়ে নহওক যদি ভাল পালে লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড সি ইউ ইন দ্য নেক্সট ভিডিঅ'